আটাৰ হালোৱা বনাম বুলি ভাবিছিলোঁ, পিছে হ'লগৈ আটাৰ বৰফিহে। খাই কিন্তু ভালেই লাগিল খুব। এখন কেৰাহী গৰম কৰি ল'লোঁ, তাতে এবাটি ঘিউ দিলোঁ। ঘিউখিনি যেতিয়া গলি গ'ল, চালোঁ অকণমান গৰম হ'ল নে নাই। ঘিউখিনি গৰম হোৱাত তাতে একাপ আটা ঢালি দিলোঁ। জুইটো কমাই ৰাখিম আৰু অবিৰতভাৱে আটাখিনি লৰাই থাকিম যাতে লাগি নধৰে তলত। এনেদৰে লৰাই থাকিলে কম জুইত অলপ সময়ৰ পিছত তেলটো বিৰিঙি আহিব ওপৰলৈ। তেল বিৰিঙি অহা মানে আপোনাৰ আটাখিনি ভাজা হৈ গ'ল। আৰু মন কৰিব যাতে তলত লাগি নাযায় আটাখিনি। ভাজা হোৱা তাতে একাপ গুড়ো দি দিলোঁ। গুড় দি কম জুইত 2-3 মিনিট সময়হে গুড়খিনি গলি যোৱালৈকে ভাজি থাকিম। আৰু যেতিয়া পেনখন এৰি দিব আটাৰ মিক্সাৰটোৱে, তেতিয়া আপোনাৰ আটাখিনি ৰেডি হৈ যাব। আগতে এটা বাতিত তেল গ্ৰীছ কৰি ল'ব আৰু লগে লগেই গেছটো বন্ধ কৰি লগে লগেই তাতে বৰফিৰ মিক্সাৰখিনি ঢালি দিব। ভালদৰে হেঁচি দিব। এটা বাতি বা চামুচৰ সহায়ত ভালদৰে হেঁচি সমান কৰি পেলাব। অলপ ড্ৰাই ফ্ৰুটছো কাটি দি দিব। ড্ৰাই ফ্ৰুটছখিনি লগে লগেই দি দিব, তেতিয়া ভিতৰলৈ সোমাই যাব। ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাত কাটিলোঁ। এখন ধাৰ থকা এখন কটাৰীৰে কাটিব, তেতিয়া পিচকেইটা বৰফিৰ ধুনীয়াকৈ ওলাই আহিব। খাবলৈ খুবেই মচমচীয়া আৰু টেষ্টি হৈছিল। এবাৰ এনেদৰে বনাই চাব। ধন্যবাদ।